ভাং খাই পগলা হলা হে মহাদেউ ভাং খাই পগলা হলা ঐ মহাদেউ গোসাঁয়ে ডম্বৰু বজালে পাৰ্বতী বজালে বিনা কৈলাশৰ ভাং খাই পগলা হলা। শিৱ পূজা আহিলে যে আগৰ কথা এটা কওঁ দেই, আগৰ কথাতে মনত পৰি যায় মানে। আগতে কি কৰিছিলে, আগতে শিৱ পূজালৈ যেতিয়া যাওঁ গ'লে তেতিয়া সৰু সৰু আছিলোঁ ন, সৰু সৰু ল'ৰা ছোৱালীবিলাকক মানে সেই ভাঙৰ লাডুটো যে নিদিয়ে খাবলৈ, এই ইহঁতক নিদিবি দেই, ইহঁতে খাই লৈ সেই পাগলামি কৰি থাকিব, নিদিবি ইহঁতক। তাৰপিছত আৰু আমাৰতো খাব মন যায় ন, কিয় নিদিয়ে আমাক ভাঙৰ লাডুটো, চবেই খায় আৰু আমাক পোৱালিখনক নিদিয়ে। তেতিয়া আকৌ অকণমান উৎপতীয়াও আছিলোঁ বাৰু, বহুত বদমাচিও কৰিছিলোঁ। তেতিয়া মনে মনে গৈ পেলাই সেই লাডুটো এবাৰ লৈ পেলাই খালোঁগৈ নহয়। মোৰ লগত আৰু এজনী আছিলে, দুইজনীয়ে খাই ল'লোঁ আৰু খাই লৈ আৰু এতিয়া আৰু হ'লো নহয় ক'ব নোৱাৰা, ঠেংটোত ধৰি অ' মোক নিলে ঐ, ওপৰলৈ নিলে ঐ, মই তললৈ পৰি যাম ধৰ অ' মই নামিব নোৱাৰোঁ ধৰ। এইখন ইমান চিঞৰ বাখৰ কৰিলোঁ, মাৰ একেবাৰে খঙো উঠি আহে, সেই সোপা খাই ল'ব, খাই কোনে খাবলৈ দিছিলে এয়া ইহঁতক লাডুকেইটা। এতিয়া খাই লৈ ইহঁতে এতিয়া এয়াহে কৰিছে। মাও একে খঙতে কি কৰিব, এই নেমু আনি পেলাই চেপি খুৱাব। আকৌ তেতিয়া বগৰী ছিজন আছিলে নহয়, আৰু বগৰী আনি পেলাই থেকেচি মেকেচি বগৰীও খুৱাই দিয়ে। তেতিয়া যেনিবা অকণমান ভাল হওঁ আৰু হেৰিটো গুচি যায় আৰু গাৰ পৰা। তেতিয়া আৰু মানে ভৰিটো যেনিবা তলত নমাব পাৰোঁ আৰু। ৰাম ঐ, তেতিয়াৰ পৰা আৰু ভাঙৰ লাডু বোলো তেতিয়াৰ পৰা আৰু নাখাওঁ। আৰু মানে খাবলৈ মানে এতিয়া ভয়ে লগা হ'ল, এতিয়া খালেই কিজানিবা আকৌ ঠেংটোত ধৰি আকৌ জঁপিয়াই থাকিবলগীয়া হ'ব পাৰে, এইটো কাৰণে আৰু নাখাওঁ। বহুত মানে কি যে কৰি থৈছোঁ নহয় আগতে, সেয়া কথা মনত পৰিলে মানে কি ক'ম আৰু, এতিয়াও মানে মনত আহে আৰু। আপোনালোককো বাৰু ক'লোঁ, আপোনালোকেও এনেকুৱা কৰিছিলে নেকি বাৰু ক'বচোন। আজিলৈ আহিছোঁ, বাই বাই।